হাই গেছ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ' লৈ আজি এটা গাইছ এনে নৰ্মেল এটা ভিডিঅ' বনাব চেষ্টা কৰিলোঁ আপোনালোকে যাতে চাব ভিডিঅ'টো লাষ্টত গেলি কাৰণ পৰীক্ষা চলিছে কিন্তু ভাল কণ্টেণ্ট আপোনালোকক আনিব পৰা নাই পৰীক্ষাটো যাই লওক পুৰা নতুন বছৰৰ পৰা ভাল কণ্টেণ্ট আনিম আপোনালোকে টেনশ্যন কৰিব নালাগে সভা আহি আছে আমাৰ ইয়াতে বঢ়িয়া কণ্টেণ্ট আহিব আপোনালোকে আমি সভাত দোকান দিম বঢ়িয়া কণ্টেণ্ট আহিব আপোনালোকে কেৱল ভিডিঅ'বিলাক চাই থাকক আজি এটা এনে নৰ্মেল ভিডিঅ' যিহেতু মোৰ পৰীক্ষা চলি আছে 2 দিন গেছে আৰু 4 দিন পৰীক্ষা আছে আজি পৰীক্ষা নাই কিন্তু ভিডিঅ' এটা বনালোঁ নৰ্মেল ভিডিঅ' এতিয়া ধান বানিব যাব লাগে বোলে গাইছ কি কম উপায় নাই এইটো পঢ়ি কিনে এতিয়া আহিলোঁ ভাত চাত খোৱাই নাই এতিয়া ধান বানিব যাব লাগে ধান চান বানি আহোঁ বঢ়িয়াকৈ আজি দিনটো কি কৰোঁ মই আপোনালোকক বঢ়িয়াকৈ দেখাই দিম কি খাওঁ কি কৰোঁ এতিয়া চাই থাকক ভিডিঅ'টোতে মই ধানটো বানো বলক যাই থাকোঁ একেলগে আপোনালোকে যাই বলক চাই থাকক তো গাইছ ধান চান এতিয়া চাইকেলত বঢ়িয়াকৈ গোটাখিনি দি ল'লোঁ এতিয়া মিলত দিখিনি যাই থাকিব লাগে বলক এতিয়া মিলত যাই লাগবা আছোঁ চাই থাকোঁ বলক তো গাইছ আহি পালোঁ মিল এতিয়া ধান চান গোটাখিনি আছে এইটোৱে হ'ল আমাৰ মিল এতিয়া ধানখিনি বান্ধি লওঁ ৰ'ব একবাৰ মিলৰ ভিতৰৰ পৰিৱেশটো দেখি দিওঁ বলক গাইছ চাই থকা ভিডিঅ'টো এতিয়া মই মিলৰ ভিতৰৰ পৰিৱেশটো দেখি দিওঁ কেনেকৈ মানুহবিলাক কষ্ট হৈ এতিয়া মই দেখি আছোঁ তো গাছ মিলৰ ভিতৰৰ পৰিৱেশটো চাই ল'লাক বঢ়িয়াকৈ এতিয়া ঘৰক আছোঁ ৰ'ব মানে অলপ ধান বনাত অলপ দেৰি হ'ব আধা ঘণ্টা 45 মিনিটমান মস্ত ভোক লাগছে সেইকাৰণে ঘৰক আহোঁ বেছি দূৰ নহয় আমাৰ মিলটো এতিয়া ভাতটো খাই লওঁ ভাতটো খাই কিনে আৰু মিলক যাই থাকিম বলক ভাতটো খাওক দিয়ক ভাতৰ লগতনো কি খাওঁ এতিয়া মই দেখি আছোঁ বঢ়িয়াকৈ চাই থাকক ভিডিঅ'টো ইয়াতে ভাতৰ লগত তৰকাৰী আছে আৰু আচাৰ এক পিচ আছে এতিয়া ভাতটো খাই লওঁ দিয়ক তাৰপিছত লাগবা আছোঁ তো গাছ ভাত চাত খাই কিনে আহি পেলাই আৰু মিল এতিয়া ধানটো বানি লৈ কিনে আৰু ঘৰত যাই লাগবা আছোঁ দিয়ক এতিয়া মিলত ধানটো বানি লওঁ দিয়ক গাছ ধান চান বানা হৈ গ'ল এতিয়া অলপ চায়াত ৰখছোঁ ৰ'ব ইয়াতে মলে চাউলে গোটাখিনি আছে এতিয়া ঘৰত যাই কিনে লাগবা আছোঁ দিয়ক যাই আছোঁ ঘৰত দেখি ধান বানি আহি কিনে পালোঁ ঘৰ আৰু গাছ এই ধূলাত ধৰি নাকে মুখে একদম ধূলা সুমাই কিনে একদম উহা নাপাই আহিছোঁ গাছ একদম ধূলা চব মানুহ ধান আনে না সেইকাৰণে ধূলা আহি গৈছে কি ক'ম এতিয়া ভোক লাগছে আৰু ভোক লাগছে মানে তাতে বহুত টাইম গ'ল ভাত যি খাইছিলোঁ তাৰপৰা 1 ঘণ্টামান পিছতে আহিলোঁ এতিয়া কিবা এটা খাওঁ দোকানৰ পৰা আনি আৰু অলপমান জিৰাই লওঁ তাৰপিছত লাগবা আছোঁ দিয়ক কি কৰিব আৰু ভ্লগটো চাই থাকক আপোনালোকে তো গাছ এতিয়া নাই অলপ ফুৰিব আহিছোঁ ৰ'ব এই কোম্পানীৰ চকত দেখি যাম এতিয়া নাই অলপ ফুৰি আহোঁ অলপ যাই থাকোঁ আপোনালোকৰ লগত ঘূৰি ঘৰ আহি পালোঁ আৰু বেছি দেখি দেখা নাই আপোনালোকক একদম এনে ঘূৰিব গৈছিলোঁ ইয়াতে স্কুলৰ পৰা আহি ইয়াতে ঘুমাই আছে জ্বৰ উঠি পেলাই এতিয়া মই অলপমান চাহটো খাই লওঁ ইয়াতে চাহ আছে ইয়াতে শংকৰ ভাজা আছে এতিয়া মই চাহটো বঢ়িয়াকৈ খাই লওঁ খাই লৈ কিনে এটা শ্বৰ্ট ভিডিঅ' এটা বনাম আপোনালোকে চাই থাকক ভিডিঅ'টো কেৱল শ্বৰ্ট ভিডিঅ'টো আজি আপলোড দিম চাই থাকিব খাই কিনে শিলগখন দি কিনে অলপ ফুৰিব আছোঁ এইগিলা হ'বৰ কাৰণে প্ৰস্তুতি চলি আছে ইয়াৰ কাৰণে মই এটা এক্সট্ৰা ভ্লগ আনিম গাইছ আপোনালোকে চাই থাকিব এই এক দেখছি পুৰা চাইকেল চলি আছে ইয়াতে এতিয়া যাই থাকোঁ ইয়াতে গেট বনাই আছোঁ মানুহকেইটা মানে ইয়াতে হ'বৰ কাৰণে গেট বনাই আছে ঘূৰি আহি পালোঁ ঘৰ এতিয়া দুপৰীয়া ভাতটো খাব লৈছোঁ হ'ল দুপৰীয়াৰ ভাততে শাক আছে বটা আছে চাটনি আছে ভাজা আছে দালি আছে ইও পুৰা খাই আছে এতিয়া মই বঢ়িয়াকৈ ভাতটো খাই কিনে লগ পাই আছোঁ আপোনালোকক ভাত চাত খোৱা হৈ গ'ল বঢ়িয়াকৈ আৰু এতিয়া অলপমান বাগাত দি কিনে অলপ খেলা খেলবা যাম বাগাত দিয়াৰ আগতে মই এটা কথা কওঁ ৰ'ব গাইছ আমিও পিকনিক যাব ভ্লগ আহিব আপোনালোকে চাব কেৱল পিকনিক আমি যাম 4 তাৰিখে আমাৰ পৰীক্ষা শেষ হ'ব 3 তাৰিখে আমি পিকনিক যাম 4 তাৰিখে পিকনিক যাম আপোনালোকক মই এইখিনিতে নকওঁ আমি পিকনিকত যোৱাৰ দিনাই তাৰে নেক্সট পিকনিকৰ ভ্লগটোতে গম পাব আমি ক'তনো পিকনিক খাব যাওঁ একদম পুৰণা জেগা দিয়ক গাইছ বহুত আগৰ পৰা সেইটো জেগাত মানুহ পিকনিক যায় বহুত আগৰ পৰা 10-11 বছৰমান আগৰ পৰা সেইটো জেগাত পিকনিক যায়ে আছে আমিও সেইটো জেগাকে পিকনিক যাম আপোনালোকে কেৱল 5 তাৰিখে ভ্লগটোত চাব ক'ত আমি পিকনিক খাব গৈছোঁ এতিয়া অলপমান বাগাত দি লওঁ ৰ'ব তাৰপিছত খেলা খেলবা যাম লগ পাই আছোঁ দিয়ক বাগাত দিছে জ্বৰ উঠিছিল বোলে বাগাত দি মই বাগাত দিম দিয়ক গাইছ একো লাভ নাই বাগাত দি কিনে উঠি গ'লোঁ পুৰা 1 ঘণ্টামান বাগাত দি ল'লোঁ এতিয়া আৰু খেলা খেলবা যাম এনে আজি আৰু নৰ্মেল ভ্লগ এটা বনাই ল'লোঁ আৰু মই যে এটা গিভএৱে দিছিলোঁ সেই গিভএৱেটোৰ নেক্সট ভ্লগত আপোনালোকে পাব ৰিজাল্টটো নেক্সট ভ্লগত মই গিভএৱেৰ ৰিজাল্টটো দিম আৰু গাইছ এতিয়া আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু জানুৱাৰী মাহটোত ভাল কণ্টেণ্ট পাব আজিলৈ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰি দিম গাইছ আৰু কি বনাম নোৱাৰো ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই নেক্সট ভ্লগত লগ পাব দিয়ক